এইটো হ'ল ডিব্ৰুগড় জিলাৰ জিলা পুথিভঁৰাল। এয়া আপোনালোকক দেখুৱাইছোঁ, এইটো জিলা পুথিভঁৰাল ডিব্ৰুগড়। আন্ধাৰক নীলগাম পোহৰক উজলাম ট্ৰেপটক অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। মই এতিয়া উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ জিলা পুথিভঁৰালত। আপোনালোকক এই পুথিভঁৰালটো দেখুৱাম আৰু ইয়াত কিমানখন গ্ৰন্থ আছে, কিমানজন পঞ্জীয়নভুক্ত পাঠক আছে আপোনালোকক জনাম। আমি জিলা পুথিভঁৰালটোৰ ভিতৰ চোৱা দেখাইছোঁ, এখেতসকল দায়িত্বত আছে। আপুনি কি দায়িত্বত আছে? মই CA বুলি কয়, কাউণ্টাৰ এটেণ্ডেণ্ট। হয় হয় হয়। কিমানখন গ্ৰন্থ পঞ্জীয়ন হৈ আছে ইয়াত? প্ৰায় 1 লাখৰ ওপৰে হ'ল। 1 লাখৰ ওপৰ ন? বুৰঞ্জীমূলক আছে, বুৰঞ্জীমূলক, তাৰপিছত উপন্যাস, কবিতা, তাৰপিছত ভাষা, ধৰ্ম, ভ্ৰমণ ইত্যাদি আছে। অন্যান্য জাতি জনজাতি কিতাপবিলাকো আছে। হয় হয়। কিমানজন পাঠক পঞ্জীয়নভুক্ত পাঠক? এতিয়ালৈকে 12,993 গৰাকী ৰেজিষ্ট্ৰেশ্যন হোল্ডাৰ আছে। ঘৰলৈ নিব পাৰে নে কিতাপ? পাৰে। কিমান দিন ৰাখিব পাৰে? 14 দিনৰ কাৰণে দিয়া হয়। হয় হয়। 15 দিনৰ দিনা ঘূৰাই দিব লাগে। পঞ্জীয়ন মাচুল কিমান? 15 টকা। সেইটো লাইফ টাইম নেকি? লাইফ টাইম। আপোনালোকৰ পৰ্যাপ্ত ইয়াত ষ্টাফ আছেনে? আছে। আছে নহয় জানো? কিবা অসুবিধা এতিয়া সমস্যা আছে নেকি লাইব্ৰেৰীত? বৰ্তমানলৈকে তেনেকুৱা সমস্যা নাই ধৰক। লাইট চাইটৰ অলপ প্ৰব্লেম আছে আৰু বাকীখিনি ইমান অসুবিধা নাই। পাঠক মানে পাঠকৰ সঁহাৰি কেনেকুৱা? দৈনিক আহেনে? আহে। ডেইলি ৰিডাৰ প্ৰায় 50জনৰ ভিতৰতে হয়। আহে ন? আমি পাঠকৰ কাষলৈ যাম। এয়া পাঠক, এজন পাঠক, নিয়মীয়া পাঠক নিশ্চয়। আপুনি নিয়মীয়া পাঠক নেকি বাৰু? পঢ়ুৱে নেকি? নিয়মীয়া মাজে সময়ে আহি থাকোঁ। তোমালোকে ষ্টুডেণ্ট নেকি? কি পঢ়ি আছে? মই কোচিং কৰি আছোঁ। কোচিং ইয়ালৈ আহা, নিয়মীয়াকৈ আহা ন? কিহৰ ওপৰত তুমি পঢ়া আহা? কি কিতাপ? এনেই মই নেট মানে UGC নেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। হয় হয়। ইয়াতে পৰ্যাপ্ত কিতাপ পাইছানে? ৰেফাৰেঞ্চ বুক পোৱা গৈছে? পাইছা ন? আৰু কি দেখাইছোঁ? ভণ্টি কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডেমি দলে। হয়। ৰেগুলাৰ আহা, প্ৰায় আহা নেকি? কি পঢ়ি আছা তুমি? মই নেটৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ। ইয়াত পাইছা, ৰেফাৰেঞ্চ বুক পাইছানে? পাইছা। আৰু এগৰাকী পাঠকক দেখাইছোঁ। কি নাম? তুলসী দাস। হয়। আহা ইয়ালৈ? কি কিতাপ পঢ়া ইয়াতে? এতিয়া মই ইয়াত SSC চিজেলৰ কাৰণে পঢ়ি আছোঁ। হয়। পাইছানে? ভাল লাগে। ভাল লাগে ন? ঠিক আছে। এয়া হ'ল পঢ়ুৱৈক দেখালোঁ। নিশ্চিতভাৱে এটা আমাৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষকৈ উপযোগী গ্ৰন্থ ইয়াত পোৱা যায়। বিভিন্ন ৰেফাৰেঞ্চ বুক পোৱা যায়, তথ্য সমৃদ্ধ গ্ৰন্থ পোৱা যায়, বুৰঞ্জীমূলক, ভ্ৰমণমূলক, সাহিত্য, কবিতা আদি বিভিন্ন গ্ৰন্থ, কেইবাটাও ভাষাত উপলব্ধ থকা গ্ৰন্থ আছে। গতিকে আপোনালোকে পঞ্জীয়নভুক্ত হৈ লওক আৰু জিলা পুথিভঁৰালত থকা গ্ৰন্থসমূহৰ স্বাদ লওক। আপোনালোকে বহু সমল পাব। এয়া বিশেষভাৱে সক্ষমসকলৰ বাবে সুবিধা হোৱাকৈ ইয়াত এটা কক্ষ নিৰ্মাণ কৰা হৈছে। আৰু এয়া হ'ল শিশুসকলৰ বাবে, এইটো তেওঁলোকৰ শিশু উপযোগী গ্ৰন্থ আছে ইয়াত। গতিকে শিশুসকলেও ইয়াত পঢ়িব পাৰিব। সুন্দৰ সুবিধা আছে, ব্যৱস্থা আছে। শিশু পাঠকৰ পঞ্জীয়ন হৈছে নেকি ইয়াত? হয় হয়, হৈছেনে? কি ভাষাৰ সাধাৰণতে গ্ৰন্থ আছে আপোনালোকৰ? প্ৰত্যেক ভাষাৰে আছে বুলি ক'ব পাৰি। হয় হয়। বেংগলী, ইংলিছ, হিন্দী, তাৰপিছত অসমীয়াবিলাক আছেই। হয় হয় হয়। আপুনি কি দায়িত্বত আছে? মই জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অফিচিয়েল।
হয় হয় এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে বাৰু এইটো আপোনাৰ ডিব্ৰুগড়ত এতিয়া যিটো বৰ্তমান বিল্ডিংটো আছে আপোনাৰ 1978ত তাৰ আগতে আমাৰ ভাড়া লৈ আছিলে তাত এষ্টাব্লিছমেণ্ট হৈছিলে 1955ত হয় এইটো কোন ঠাইত আছিলে উদয়পুৰ হয় ইয়ালৈ আহিলে 1978ত হয় হয় যেহেতু ডিজিটেলাইজেশ্যনৰ যুগ হয় কিছু নতুন চামৰ অলপ অনীহা প্ৰকাশ কৰে নেকি যে ডিজিটেলাইজ হ'লে ভাল পাব নেকি হয় ডিজিটেলাইজ আমাৰ বৰ্তমান এইখিনি কাম আগবাঢ়িছিলে ৰাজা ৰামমোহন ফাউণ্ডেশ্যনৰ ফালৰ পৰা হেৰি গৈছিলে কহা ছফ্টৱেৰ যিটো কহা ছফ্টৱেৰত আমাৰ কিতাপখিনি এণ্ট্ৰি কৰা হৈছিলে এটা টাইমত আমাৰ অলপ মানে ইলেক্ট্ৰিচিটি বিজুতিৰ কাৰণে আমাৰ কম্পিউটাৰবোৰ জ্বলি যোৱা হ'ল সেইটোৰ কাৰণে আমাৰ ৰৈ গ'ল কামখিনি যিখিনি আছিলে এতিয়া বৰ্তমান আকৌ নতুনকৈ আমাৰ ডিৰেক্টৰ ছাৰে যিজন আহিছে এতিয়া বৰ্তমান তেওঁ এইখিনি কামখিনি হাতত লৈছে আৰু কৈ আছে যে নতুনকৈ এইখিনি কামখিনি আকৌ কৰিব লাগিব বুলি তেতিয়া সুবিধা হ'ব নহয় জানো সময়ৰ সৈতে খাপ খোৱা হয় হয় পঢ়ুৱৈসকলে যেতিয়া আহিব তেতিয়া আপোনাৰ কোনটো চেলত কি আছে কম্পিউটাৰত আমি চাই দিলে প্ৰত্যেকখন কিতাপ বিচাৰি পাব কহৈ ছফ্টৱেৰত আমাৰ সেইটো ধৰণে এণ্ট্ৰি কৰা হৈছিলে হয় হয় এইটো হ'ল ডিব্ৰুগড় জিলাৰ জিলা পুথিভঁৰাল ইয়াত বিভিন্ন গ্ৰন্থ আছে আপোনালোকে ইয়াত যদি পঞ্জীয়নভুক্ত হয় পাঠক হিচাপে তেতিয়া আপোনালোকে নিয়মীয়াভাৱে পঢ়িব পাৰিব গ্ৰন্থ এয়া হ'ল জিলা পুথিভঁৰালৰ ভিতৰচোৱা দেখাইছোঁ ইয়াত ইয়াৰ কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰি আছে এয়া অসমীয়া জীৱনী নহয় জানো আত্মজীৱনী হ'ব এয়া নাটকৰ এয়া অসমীয়া সাহিত্য কবিতাৰ এখন কবিতাৰ আৰু এইখিনি বেংগলী এইটো হ'ল বুৰঞ্জী চেলটো নহয় জানো এয়া বুৰঞ্জী ইয়াতে সাঁচিপতীয়া বুৰঞ্জী নাই নহয় জানো যদি আছে গুৱাহাটীত থাকিব পাৰে নহয় জানো গুৱাহাটীত ইয়াত কি বুৰঞ্জী আছে সাধাৰণতে চকৰি ফেটি বুৰঞ্জীখন আছে ফেটিখন আছিলে কিন্তু এতিয়া আছে নাই কোনোবাই নি থৈছে যদিও আছিলে কিন্তু হয় যিখন অসমৰ প্ৰথমখন অভিধান আছিলে টেঙাই মোহনে লিখিছিলে বৰ অম্ৰ সেইখন আছে নেকি নাই এখন নাই নহয় এয়া ডিব্ৰুগড় জিলাৰ জিলা পুথিভঁৰালৰ কিতাপসমূহ দেখাইছোঁ এয়া সমাজতত্ত্ব এয়া ধৰ্মমূলক গ্ৰন্থ আৰু এয়া সাধাৰণ জ্ঞান আৰু শিশুসকলেও পঢ়িব পৰাকৈ কিতাপ আছে নহয় জানো Trap Talk Assam. Please like, subscribe and share. Thank you from Trip Talk Assam.